এখন কলেজত বিভিন্ন কিছুমান জনপ্ৰিয় চৰিত্ৰই গোটেই বছৰটো পঢ়ি পেলাই ফেইল কৰিলে। ফেইল কৰাৰ পাছত প্ৰিন্সিপালৰ লগত কাজিয়া কৰিব যায় প্ৰিন্সিপালৰ কেবিনত। প্ৰিন্সিপাল হ'ল হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে ফেইল কৰিলে মুন্না ভাই, MBBSৰ মুন্না ভাই, লগত আছে सर्किट। ये मामू वह ग्रेजुएट में अगर कोई मरने की हालत में रहा तो उसको एग्जाम देना जरूरी है क्या? ये तूने अपन को फेल कर दिया। ये सर्किट तू ही समझाना इस मामू को। ये भाई टेंशन लेगा नहीं, देगा खाली पीली मज्जा नहीं लाई। ইয়াৰ পাছত ফেইল কৰিলে BTADৰ দল হাগ্ৰামা মহিলাই। চাম্বা তই মোক ফেইল কৰাই দিলি না, একদম বেয়া কাম কৰিছা দেই, কিন্তু মোক পাছ কৰাই দিল, বহুত বেয়া কাম কৰিছা। তই পৰীক্ষাত নম্বৰেই পোৱা নাই, কি ধৰণে পাছ কৰাই দিম? তোৰে নাম্বাৰ নাই, তই মামা নহয়, বেইমান থয়। ইয়াৰ পিছত হঠাৎ এটা খবৰ আহিল যে এজন ল'ৰাই কেমেষ্ট্ৰিৰ পেপাৰ ফালি এক্সাম হলৰ পৰা গুচি আহিলে। গতিকে গোটেই কলেজৰ উৎপাত। সেই ল'ৰাজন প্ৰিন্সিপালৰ কেবিনত, তই যে কেমেষ্ট্ৰিৰ পেপাৰখন ফালিলি কিহৰ কাৰণে, তই কি কৰিবি? এই ডিগ্ৰীটো মোক নালাগে। প্ৰথম কথা, এইটো মোৰ ডিগ্ৰী নহয়, এইটো বেলেগে লওঁ। ইউ কেনট ডিক্টেট মি। তাৰপিছত তই কি তই কি কৰি খাম বুলি ভাবিছ? তো মিউজিক ইজ মাই লাইফ, মই মিউজিক কৰিম। প্ৰথম কথা এইটোৱে কথা। আৰু আজি মই চাইকেল লৈ ওলাই গৈছো। I will come back to Range Rover, that's all. Thank you. মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু মই পলিটিক্স কৰা মানুহৰ লগত মই নাথাকো। প্ৰথম কথা, থেংক ইউ, লাভ ইউ, ধন্যবাদ।